হেল্ল' ফ্ৰেণ্ডছ, আমি আজি ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিলোঁ চন্দ্ৰপুৰলৈ বুলি। চন্দ্ৰপুৰ বুলি ক'লে আকৌ এটা বেলেগ ধৰণৰ আৱেগ অনুভূতি আছে, যিহেতুকে দেউতা কৰ্মসূত্ৰে তাতে আছিলে আৰু মই ব্ৰণ এণ্ড ব্ৰট আপ চন্দ্ৰপুৰতে আছিলোঁ। গতিকে ছোৱালীকেইজনীক সেইটোৱে আৰু ওচৰত, গুৱাহাটীৰ খুব ওচৰতে যদি খুব ধুনীয়া এটা জেগা আছে সেয়া চন্দ্ৰপুৰ। গতিকে মই পুৰণা কথা ৰোমন্থন কৰি ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিলোঁ। লগত ওলাল মোৰ বাৰ্বি, পৰী, মাইনা তাইক ভাল নামটো প্ৰিয়াক্ষী, কিন্তু মই মৰমতে মাইনা বুলি কৈছোঁ। এতিয়া পৰীৰ কোলাত যিমানখিনি মাইনা আছিলে নহয় মাইনাজনী, আৰু তাইও মোৰ কোলাতেই ডাঙৰ হোৱা আছিলে। গতিকে পেহীয়েকৰ ঘৰত আহিছে, গতিকে ঠেনঠেনাই আছে, ক'ৰবালৈ নিব লাগে, গতিকে লৈ গ'লোঁ। আৰু ইহঁতৰ দেউতাকেও এটা খবৰ দিলে, তেওঁৰ এজনী ফ্ৰেণ্ড আছে, ফ্ৰেণ্ডজনী এটা খামৰেঙা বুলি জেগা আছে। খামৰেঙা হ'ল কি, ঠাকুৰকুচি চন্দ্ৰপুৰৰ ওচৰতে ঠাকুৰকুচি। গতিকে আমি ঠাকুৰকুচিলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। যাত্ৰাপথত আমি বিভিন্ন সেউজীয়া প্ৰাকৃতিক দৃশ্যৰ ভৰপূৰ হৈ থকা জেগাবোৰৰ মাজেৰে গৈ আছিলোঁ। আৰু তাতে আমি জমাইছে সিহঁতে কি, মাইনাজনীয়ে কোনো পধ্যেই পিছলৈ নাযায় মাকৰ কোলাত, তাই আগত বহিব আৰু যিমান নাৰ্চাৰী ৰাইমছ আছে এইবোৰ বজাই বজাই আমি গৈ আছিলোঁ। আৰু লগতে ব্ৰহ্মপুত্ৰৰ ওচৰে যাওঁতে তাৰ বালিচৰ আৰু প্ৰাকৃতিক দৃশ্যই আমাক যেন আকৰ্ষণ কৰি লৈ গৈছিল। আৰু মইতো মোৰ অতীতলৈ ঘূৰি গৈছিলোঁ। হাতীচিলা বুলি ক'লে এটা আৱেগ আছে আমাৰ, কাৰণ হাতীচিলাৰে আমি বহুত আপ ডাউন কৰিছিলোঁ কলেজীয়া জীৱনলৈ। গতিকে গৈ আমি হাজংবুৰি পালোঁগৈ। হাজংবুৰি এইখিনি দেখি মই পৰীক ক'লোঁ, বাবা গছবোৰ দেখিছানে? এই গছবোৰ যিখিনি কিবা একজন যেন আমাক কিবা নিমন্ত্ৰণ জনাইছে এনেকুৱা যেন লাগিলে। গতিকে আমি গৈ প্ৰায় চন্দ্ৰপুৰ পাওঁৱে হ'লোঁ। কিন্তু প্ৰাকৃতিক দৃশ্যবোৰ অলপ পৰীক ক'লোঁ, তুমি যিমানখিনি পাৰা ৰেকৰ্ডিং কৰি যাবা দেই, কাৰণ মোৰ এটা ইম'শ্যনছটো বেলেগ ধৰণৰ আছে প্ৰাকৃতিক দৃশ্যৰ ওপৰত। তাৰপিছত আমি গৈ ঠাকুৰকুচি সোমালোঁ। ভুলতে এবাৰ আকৌ দীঘল ৰাস্তাটোলৈ গৈছিলোঁ, কিন্তু আল্টিমেটলি আমি আহি খামৰেঙাৰ ওচৰ পালোঁ। আৰু একচুৱেলি খামৰেঙা জেগাখিনিৰহে নাম, কিন্তু যিখন ৰিজৰ্ট যাম তাৰ নাম হ'ল ডিউক। এই যে গোটেইকেইটা গাড়ীৰ পৰা নামি এজনকৈ পৰি আকৌ পিন্ধি আছে হিল, তাই ভবাই নাছিলে এই দলংখন, আধা কিলোমিটাৰ দলংখন আমি অতিক্ৰম কৰিব লাগিব বাঁহৰ, তাৰপিছতে আমি সেই ৰিজৰ্টলৈ যাব পাৰিম। ইহঁতে খুব ভয় খাইছিলে, দেখিছেনে চৰাইটো উৰি গ'ল, ইমান ধুনীয়া চাৰিওফালে পানী, তাৰ ওপৰে বাঁহৰ দলং। তো মাইনাই ছোৱালীক ল'ব ভয় কৰিলে, মই কোলাত ল'লোঁ। আৰু হাঁহবোৰ দেখিছেনে, এই ৰাজহাঁহবোৰ গোটেই পুখুৰী একচুৱেলি নহয়, বিলতে আছে। আল্টিমেটলি আমি গৈ পিনে ডিউক যিটো ৰিজৰ্ট পালোঁ আৰু দেখিলোঁ গছ-গছনি প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ, চাংঘৰ আছে আৰু আপুনি বহিবলৈও বিভিন্ন জেগা আছে। আৰু প্ৰত্যেকডাল গছতে আছে একোখনকৈ কাঠৰ জোলনা, যিটো আপোনালোকে ধুনীয়াকৈ ইউজ কৰিব পাৰে বা ল'ৰা ছোৱালীখিনিৰো আকৰ্ষণৰ স্থলী। লগতে দেখিলোঁ ওচৰতে গৈছে ট্ৰেইন লাইনটো, তেনেকৈ দেখিলোঁ। আকৌ ইয়াতে ব'টিং কৰা সুবিধাও আছে। গতিকে ইয়াত আপুনি আহিলে নাইট ষ্টেও কৰিব পাৰে। তাৰ কাৰণে আপুনি ধৰক এনেকৈ চাংঘৰ ল'ব পাৰে, আৰু তাৰ কাৰণে এটা এক্সট্ৰা কষ্টিং তেওঁলোকে লয়। আৰু যিটো থলুৱা ব্যঞ্জন ভৰপূৰেৰে ইয়াতে আপুনি আপ্যায়ন হ'ব পাৰিব। আৰু ইয়াতে বহুত ধৰণৰ শ্বুটিং, লগতে আৰু মাজে পৰীৰ এটা কথা হ'ল কি, অলপ কিবা মনত পৰিলে মাকৰ গালখন এটা চুমু খাই যায়। এইটো কিবা এটা তাইৰ আদতে হৈ গৈছে, কিবা ভাল পায় তাই থাকিলে মোৰ লগত। মই কৈছোঁ যোৱাচোন তুমি অকণমান কাঠৰ জোলনাখনত উঠাগে, কাৰণ বাৰ্বি বহুত ফটো উঠি আছে ইফালে মাইনাৰ লগত। তো মাইনা আমাৰ গ্ৰুপ টাইপৰ হৈ গ'ল, পৰি থাকিলে মোৰ লগত, বাৰ্বিয়ে মাইনাৰ পিছে পোৱালিটো লৈ ফটো উঠি ফুৰিছে, ঘূৰি ফুৰিছে। তাৰপিছত মই চাহ একাপ খাওঁতেই যি অ'নাৰ সীমা, তাই মোৰ বান্ধৱী হয়, মোৰ হাজবেণ্ডৰো বান্ধৱী, গতিকে আমাৰ বান্ধৱীয়ে তাই। গতিকে বহুত দিনৰ কথাবোৰ আমি পাতিলোঁ। তাই ক'লে ব'লা ওপৰলৈ ব'লা, চাংঘৰলৈ তাই লৈ আনিলে। মই চাংঘৰত কেতিয়াও উঠি পোৱা নাছিলোঁ, আজি পালোঁ। পৰিও একদমটো শুয়েই দিলে। আৰু চাংঘৰৰ পৰা লোকেশ্যনটো চাওকচোন, ইমান ধুনীয়া। আমি পুৰণা কথা ইটো সিটো পাতি গ'লোঁ, তাইৰ জীৱনৰ কথা, মোৰ জীৱনৰ কথা। লগে ইহঁত কেইজনী ওপৰলৈ উঠি গ'ল। ইহঁতে কৈছে আমি তলত নাথাকোঁ। টিকলিটো শুই যাব ওলাওঁতে সীমাই আকৌ বিচনা চাদৰ, গাৰু এইবোৰ আনি ব্যৱস্থা কৰি দিলে। কিন্তু আপোনালোককো কওঁ, যদি আপোনালোকে থাকোঁ বুলি আহে নহয় নাইট ষ্টে, এইবোৰ সকলো সুবিধা আছে ইয়াতে।
গতিকে তাৰপিছত সীমাই আকৌ ব্যৱস্থা কৰি দিলে ভাতৰ। আমি ভাত নাখাওঁ বুলিয়ে কৈছিলোঁ, আমি ভাবিছিলোঁ ৰুটি চব্জি অৰ্ডাৰ দিছিলোঁ, কিন্তু সীমাই ক'লে কি নহয় খাব লাগিব। সেইবুলি প্ৰথমতে এই ছোৱালীহঁতকে খাব দিলোঁ, কাৰণ গোটেইকেইটা মাইনাজনী শুই আছিলে যে, সেইকাৰণে লাষ্টলৈ মই বোলো নাই পৰি খোৱাহে পালোঁ। মাইনা আৰু বাৰ্বি উঠি গ'লগৈ, আৰু শেষলৈ সীমা আৰু মই বহিলোঁ। টিকলিও সাৰ পালে, তাইও আহিলে, পাপৰকৈ বিচাৰিলে, কিন্তু তাইক বাহিৰৰ খানা দিয়া নাই, মাকে বনাই মিলে লৈ গৈছিলে, তাইক খালে আৰু সেইবোৰ। আৰু তাৰপিছতে সীমাই ক'লে ব'লা আগলৈ আৰু কিছুমান লোকেশ্যন আছে, তোমালোকক দেখুৱাই দি আহোঁ। কিবা গুচি আহিবলৈ মনেই যোৱা নাছিলে ডিউ ৰিজৰ্টৰ পৰা, কিন্তু যাবতো লাগিবই। কিন্তু আজিৰ দিনটো এনেকৈ গ'ল, মই ক'ৰবাত যেন বাহিৰত আহিছোঁ, বহুত দূৰৰ জেগাত এনেকুৱা যেন লাগিল। চাওকচোন, গুৱাহাটীৰ ভিতৰতে কি ধুনীয়া ঠাকুৰকুছি, কি মনোমোহা দৃশ্য, আপোনালোককো আকৰ্ষণ নিশ্চয় কৰিব। কিন্তু সময় লৈ আহিব দেই, আমাৰ অকণমান সময়টো কম হৈছিলে, কাৰণ আমি গৈ পাইছিলোঁ 1টামান বজাত। তাৰপিছত সীমাই মোক ক'লে ব'লা ব'লা গাড়ীখন ওলাই পিনে আকৌ আমি আগলৈ বুলি সীমাক লগত লৈ আমি আগলৈ যিমান লোকেশ্যন আছিলে সেই বুলি আমি যাত্ৰা আৰম্ভ কৰিলোঁ। দেখিছেনে গোটেইখন কি ধুনীয়া লাগিছে। তাৰপিছত আমি গৈ মাজতে আকৌ সীমাই ইটো সিটো কথা কৈ গ'ল, কাহিনীবোৰ কৈ গ'ল। সূৰ্যটো দেখিছেনে কি সুন্দৰ লাগিছে। তাৰপিছতে আহি পিনে দেখিলোঁ কি ইয়াতে ৰিজৰ্ট, আৰু অসম চৰকাৰৰো তেওঁলোকৰো এখন আছে দেই তাত ৰিজৰ্ট। তাৰপিছত পাথৰ কুঁৱৰীবোৰ দেখিলোঁ, পৰিহঁতে কোনোদিনেই দেখা নাছিলে এইবোৰ। সুধিলে মা এইবোৰ কি, মই বুজাই দিলোঁ কেনেকৈ পাথৰ ফটোৱা হয়। তাৰপিছত গৈ সীমাই ক'লে কি ৰ'বা তোমালোকক আৰু এটা বস্তু দেখাম, প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটিখন। মই শুনিছিলোঁহে নামটো, কিন্তু সেইখন দূৰত দেখিছেনে, ৰ'ব একদম ওচৰলৈকে গৈছোঁ আমি। প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটিখন মই দেখাই নাছিলোঁ ন, কৈহে আছিলে। সুন্দৰ ব্যৱস্থাৰে প্ৰাগজ্যোতিষ ইউনিভাৰ্চিটিখনো গঠন কৰিছে তাত। তাৰ পৰা আহি পিনে সীমাই ক'লে তাইৰ ভতিজী এজনীৰ আৰু এখন ৰিজৰ্ট আছে, নামটোহে মই পাহৰি গ'লোঁ দেই নামটো। এইখন দিছোঁ কিবা আছিলে, নিউ ৰিজৰ্ট নে কি আছিলে দেই। তাৰ ভিতৰখনো যে ইমানেই ধুনীয়া। ইয়াতে কিন্তু আকৌ এটা ব্যৱস্থা আছে, সেইটো সীমাহঁতৰ তাত নাছিলে। ইয়াতে সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ এখন গাৰ্ডেন, প্লে গাৰ্ডেন আছে, সেইখনত ল'ৰা ছোৱালীখিনি খেলিব পাৰে। তো সীমাই ক'লে কি ব'লা কফি খাওঁগৈ বুলি, এই বুলি ইহঁত কেইজনীক তাতেই এৰিলোঁ। সিহঁতি খেলিবলৈ ধৰিলে, জোলনা চিছ এইবোৰ আছে। সীমাই মই গৈ পিনে এই ৰিজৰ্টখনৰো তাইৰ ভতিজীৰ হয় বুলি ক'লে। সেইখন ৰিজৰ্ট ইয়াতে ৰিজৰ্টৰ অভাৱ নাই, কিন্তু চবতকৈ ডিউখনেই বেছি ভাল, সীমাৰখন বেছি ভাল লাগিলে। নদীৰ মাজত দ্বীপ এটা, এইখন যে সীমাৰ ভতিজীৰ হয়। আমি গৈ পিনে ওপৰলৈ সীমাই ক'লে ব'লা, ইয়াতে চাংঘৰ নহয় যদিও এইটো এটা বিল্ডিং টাইপৰে, চাংঘৰ লেখিয়াই আৰু। তাত গৈ পিনে ক'লে কি তাত বহি পিনে আমি কফি খাওঁগৈ ব'লা বুলি ক'লে। মই ক'লোঁ ঠিক আছে ব'লা, টাইম আছে যেতিয়া। সীমাক এৰিবও মন যোৱা নাছিলে মোৰ। গতিকে আৰু দেখিছেনে কি ধুনীয়া ধুনীয়া বস্তু সজাই থৈছে, বৰটোকোলাৰ পৰা হৰিণৰ পৰা গোটেইবোৰ। তাই মাজতে এখন তামোলো খোৱালে, তাই বহুত দিনৰ মূৰত তামোল খাই। মোৰতো কিবা অকণমান ঘূৰোৱা যেনো লাগিছিলে, কিন্তু কেনেকৈনো জুতিখন নলওঁ দিয়কচোন, অসমীয়া হিচাপে তামোল এখন খাবলৈতো মনো যায়, কিন্তু তামোল খোৱা মোৰ শেষেই হোৱাগৈ নাই। এইফালে দেখিছে না আমাৰ এইবোৰ খেলাত পূৰা ব্যস্ত হৈ আছে ইহঁতবোৰ। তাৰপিছতে আৰু মই এতিয়া কি কৰোঁ বোলো, তাই ক'লে কি ব'লা ব'লা ওপৰতে গৈ পিনে আমি এই চাংঘৰত উঠিব খুজিলোঁ। চাংঘৰ বুলিহে ক'লোঁ দেই, চাংঘৰ নহয় একচুৱেলি। এইটো হৈছে কি আপোনাৰ এয়া কিবা তেওঁলোকে চিৰি দি পিনে ওপৰতে ৰুফটপ টাইপৰ বনাই পিনে ৰাখিছে। তাৰপিছত তাত বহিলোঁ। তাত বহা দেখি বাৰ্বিও দৌৰি আহিলে, মা ইয়াৰ পৰা বোলে ফটো উঠিম। মই কৈছোঁ উঠা। তাৰপিছত পৰিয়ে এই ঘূৰাই আছে, পৰিৰ ওচৰতে থাকিলে। টিকলি কাৰো ওচৰলৈকে যাব নিবিচাৰে, খালি পৰিকেই থাকিলে। তাৰপিছত গোটেইবোৰে আমি কফি খালোঁ। তাই এইবোৰ ধুনীয়াকৈ খোৱালে আমাক, ফ্ৰেঞ্চ ফ্ৰাই, কফি এইবোৰ খুৱাই পিনে আমি সীমাৰ পৰা বিদায় ল'বলৈ যত্ন কৰিলোঁ। কিন্তু ভাবিলোঁ কি নাই, তাই ক'লে কি নহয় ৰ'বা, ময়ো একেবাৰে তোমালোকৰ লগতে যাওঁ। সেইবুলি তাইক আকৌ উঠাই লৈ আমি আগলৈ বুলি যাত্ৰা কৰিলোঁ। গতিকে আপোনালোককো এটা কথা কওঁ, চন্দ্ৰপুৰৰ ফালে আহিলে সীমাৰ যিখন ৰিজৰ্ট ডিউক,
তাত আহিব কিন্তু বাৰিষা খালি কিন্তু পানীৰ তলতে থাকে বুলি সীমাই মোক ক'লে বহুত পানী হয় আৰু শেষলৈ চাগে এইখন নাথাকিব কাৰণ এইফালে কিবা ব্ৰিজৰ কথা চলি আছে সেই বুলি আমি সীমাক ড্ৰপ কৰি আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ উভতনি যাত্ৰাত বহুতখিনি স্মৃতি লগত লৈ আহিলোঁ সেই স্মৃতি গোটেই জীৱন চাগে আমাৰ মন মগজুত মোৰতো থাকি যাব কিন্তু ছোৱালীহঁতেও ক'লে মা আজিৰ দিনটো খুবেই ভাল গ'ল আমাৰ এনেকুৱা জেগালৈ আৰু আনিবাচোন মই কৈছোঁ য়েছ মানুহে বাহিৰলৈ যায় কিন্তু আমাৰ অসমতে ইমান গুৱাহাটীৰ ওচৰতে ইমান ধুনীয়া জেগা আছে সন্ধিয়া হৈয়েই গ'ল সন্ধিয়াৰ আপুনি দৃশ্যটো চাওকচোন কিমান ধুনীয়া লাগিছে এইটো লুইতৰ পাৰৰ হাতীচিলাৰ পাৰেৰে আমি আহি আছোঁ গতিকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ